হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ মাধ্যমত নতুন এটা ভিডিঅ'লৈ উপস্থিত হৈছোঁ। আজি যাব পাৰিব বাংলাদেশ আৰু ভাৰতৰ মানুহ একেলগ হৈছে ডাউকিত। তো ডাউকিৰ সম্পূৰ্ণ ভিডিঅ' চাবলৈ আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাওক। চ' গাইছ, এতিয়া যাব ওলাইছোঁ ডাউকি। এতিয়া মোৰ সন্মুখত চাব পাৰিছে ডাউকিৰ চাইনবৰ্ডখন। আৰু এতিয়া আমি যাম ডাউকিত গৈ পেলাই সকলো বস্তু আপোনালোকক দেখাম, বিস্তৃত বৰ্ণনা কৰি দেখাম। সকলো বস্তুৱে দেখাম, ইণ্ডিয়ান বৰ্ডাৰ আৰু বাংলাদেশ বৰ্ডাৰো দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চ' গাইছ, আহি পাই গ'লোঁ ডাউকি। ইমান বৰষুণৰ মাজত কালিৰ পৰা ষ্টাৰ্ট হৈছে বৰষুণ, কিন্তু আজি গোটেই দিন বৰষুণ নাছিলে। ডাউকি অহাৰ লগে লগে মানে ৰাস্তাতে বৰষুণ আৰম্ভ হৈছে, বৰষুণ ষ্টাৰ্ট হৈছে। আৰু অকণমান ধুমুহাও দিছে, ঠাণ্ডাও লাগি গৈ আছে। এতিয়া বাৰু তললৈ যাওঁ বাৰু। তলৰ পৰা বহুত মানে ভিউটো বহুত ভাল লাগি আছে তলত। মানে আমি ৰাস্তাত ৰখিছোঁ ন, ভিউ পইণ্টটো দেখা যায় ডাউকিৰ একদম ওপৰৰ পৰা। এতিয়া আমি তললৈ যাম, আপোনালোকক বাকীখিনি দেখাই আছোঁ। ডাউকি টুৰিজম ডেভেলপমেণ্ট ছ'চাইটি। এতিয়া তললৈ যাওকচোন বোলো। ডাউকিত আহিছোঁ, ভোক লাগিছে। এতিয়া চব ভাবিলোঁ কিবা এটা খাই লওঁ, তো ভেজ থালি এটা অৰ্ডাৰ দিলোঁ। তাৰ লগত ইট কাৰী আহিব। তো মানে এতিয়া ভাত খাম, ভাত খাই পেলাই যি বৰষুণত ওলাবই নোৱাৰিম। তো ৰেইনকোট পিন্ধি পেলাই যদি ক'ৰবাত ওলাব পৰা যায় তো ওলাম আৰু এনেকুৱা পৰিৱেশ একদম মানে নিজৰ লোকেল পৰিৱেশৰ নিচিনা লাগিছে। দোকান পোহাৰবিলাক চাবচোন। চাওক আকৰাম ভাই। চ' গাইজ, ভাত অৰ্ডাৰ দিছিলোঁ, ভাত আহি গ'ল। এতিয়া আমি ভাত খাই পেলাই ব'টিংটো ষ্টাৰ্ট কৰিবৰ কাৰণে যিটো আমাৰ টিকেট কাটিব লাগিব, টিকেটটো কাটি ভাৰত আৰু বাংলাদেশৰ মানুহ একেলগে য'ত মানে ব'টিং কৰে ডাউকিত, সেই ডাউকি পইণ্টটো আপোনালোকক দেখাম। আপোনালোকে চাব, সকলোখিনি শেষলৈকে চাব, তো চাব পাৰিব টিকেট হৈ গ'ল। এতিয়া ব'টিং কৰিম ডাউকি ৰিভাৰ। আৰু এতিয়া বলক মই তললৈ যাওঁ আৰু ব'টিংটো ষ্টাৰ্ট কৰোঁ। বাকী আপোনালোকক দেখাই চাইছা কিমান ভিৰ, চাইছে নাই? ইয়াত ইণ্ডিয়াৰ মানুহ সকলো গোট খাইছে। ইয়াত ইণ্ডিয়াৰ মানুহ বাপৰে বাপ কিমান ভিৰ। আৰু সেইফালে চাওক, সামনে বাংলাদেশ ভাৰত সীমান্ত অতিক্ৰম কৰা দণ্ডনীয় অপৰাধ। সেই চাওক, বাংলাদেশৰ মানুহ ইয়াত চাওক। আগতে ইমান নাছিলে, কিন্তু আজিকালি ইমান বহুত হেৰি মানে কিবা প্ৰব্লেমৰ কাৰণে মানে হৈ গ'ল বহুত। মানে ইয়াৰ মানুহ তালৈ যাব নোৱাৰে, তাৰ মানুহ ইয়ালৈ আহিব নোৱাৰে। চ' গাইজ, এইটো দেখা পাইছে ন, ৰছীডালেৰে এটা বেৰ দিয়া আছে। এইটো সেইফালে আপোনাৰ বাংলাদেশৰ মানুহ, এইফালে হ'ল ইণ্ডিয়াৰ মানুহ। এইটো ৰছী পাৰ হৈ আহিব নোৱাৰে, কোনেও যাবও নোৱাৰে। তো ৰছীডালে ইফালে চাইছে, তলফালেদিও বান্ধা আছে। তো বাকীখিনি সেইফালে মানুহে আপোনাৰ ব'টিং কৰে, এইফালে বাংলাদেশৰ মানুহে আৰু সেইটো ছাইডত ব'টিং কৰে, আৰু ইণ্ডিয়াৰ মানুহে এইটো ছাইডত ব'টিং কৰে, য'ত আমি ব'টিং কৰিম। এইটো বাংলাদেশৰ স্থান সেইফালে, আৰু এইফালে হৈছে আপোনাৰ ইণ্ডিয়াৰ স্থান। আৰু তো ইণ্ডিয়াৰ মানুহে এইফালে ব'টিং কৰে, আৰু বাকীখিনি আমি চবেই মানে গৈ পেলাই কথা পাতিব পাৰে। আৰু এইটো মানে ৰছীডাল অতিক্ৰম কৰি যাব নোৱাৰে বা কোনেও আহিব নোৱাৰে। তো আমি ইমানখিনি চাব পাৰিলোঁ, আৰু বাংলাদেশৰ মানুহৰ লগত মানে মুখামুখি চাব পৰা যায় আৰু কথাও পাতিব পৰা যায়। এইখিনি আৰু কোনেও যাব নোৱাৰে বা তাৰ পৰা কোনেও আহিব নোৱাৰে। বাকীখিনি সেইফালৰ মানুহ সেইফালেই আপোনাৰ ব'টিং কৰি আছে। সেইফালে চাওক, নাওবিলাক চাইছে, নাওবিলাক সিহঁতে সেইফালে ব'টিং কৰি আছে। আৰু আমি যোনফালে ব'টিং কৰিম সেইটো ফাল হ'ল আমাৰ এইফালে, যিটো নেকি আপোনাৰ CRPF বাহিনীৰ লেফ্ট ছাইডত যিটো আছে এইটো বাংলাদেশৰ, আৰু ৰাইট ছাইডত যিটো আছে এইটো হৈছে ইণ্ডিয়াৰ। তো ইণ্ডিয়াৰ মানুহে ইয়াত ব'টিং কৰিব। বাকীখিনি আপোনালোকক দেখাই আছোঁ, আৰু এইফালে আৰু একো নাই। তো মানুহৰ দেখা পাব, খালি কথা পাতিব পৰা যাব অকণমান, আৰু যাব নোৱাৰা হ'ব। তো বাকীখিনি আপোনালোকক দেখাওঁ, আপোনালোকে চাই থাকক ব'টিংটো কেনেকৈ ষ্টাৰ্ট কৰোঁ আৰু ব'টিংটো কেনেকৈ কৰোঁ। বিভিন্ন ধৰণৰ নাও আছে, আমি এটা নাও এটা চুজ কৰি ল'ম।
আৰু এইটো নাওতে আমি হেৰি কৰিম আৰু ডাউকি ব'টিং কৰিম তো আমি ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক পানী নেই কুছ না চাহিয়ে ঠিক है ना আচ্ছা ঠিক আছে এতিয়া ব'টত উঠি আছোঁ চাওক ব'টটো আমি এইটো ব'ট লৈ ল'লোঁ এতিয়া একদম ফ্ৰণ্টত মই বহি যাওঁ আৰু মজাটো ল'ম ইয়াৰ পৰা বহি পেলাই আৰু আপোনালোকক দেখাম मैं इधर बैठ जाता हूँ हाँ सामने देखो सामने बैठ जाता हूँ हाँ हाँ आगे आगे हाँ हाँ ओके बॉस ইয়া ব'টত আৰু ব'টৰ পৰা দেখাই আছোঁ ব'টটো চাওক আৰু এফালে এতিয়া গৈ আছোঁ তো পানীত আৰু এইটো এইটো ৰিভাৰটোৰ নাম কি এইটো উমগট ৰিভাৰ এছিয়া ক্লিনেষ্ট ৰিভাৰ হয় এইটো ৱাহ বঢ়িয়া বঢ়িয়া য়েছ জোনটো লৈ ল'ব লাগিছিল লগত আছে ওলাই দিব নেকি পানীত পৰিলে চেচ এইটো ব'টত কি হ'ল বন্ধ হৈ গ'ল নেকি ये वाला बोट में कितना लेता है अच्छा 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 आप लोगों का চ' গাইজ বহুত ভাল লাগি আছে এইটো জেগা আহি পেলাই আৰু যিটো আপোনাৰ উমগট ৰিভাৰ বুলি কয় আৰু এছিয়াৰ ভিতৰত চবতকৈ ক্লিন ৰিভাৰ এইটোৱে জনা যায় আৰু ইয়াৰ পানীবিলাক আপোনাৰ ক্ৰিষ্টেল ক্লিয়াৰ পানী বুলি ক'ব পাৰি কাৰণ এইটো পানী ইমান ক্লিয়াৰ হয় তো আপোনালোকক দেখাম কিমান ক্লিয়াৰ হয় তলৰ পৰা পাথৰবিলাকো ইমান পূৰা ক্লিয়াৰলি দেখা পোৱা যায় আৰু চাৰিওফালে চাওক কিমান মানুহ গৈছে ব'টিং কৰি আছে তো আৰু এটা মেইন পইণ্ট যিটো মেইন বস্তু আৰু এটা আছে খুটি নথকা মানে দলং যিটো আছে আপোনালোকক দেখাম যিটো এই দলঙৰ তলফালেদি আমি যাম ব'ট লৈ পেলাই তো আপোনালোকক দেখাম আৰু চাৰিওফালে চাওক কিমান মানুহ চবেই ব'টিং কৰি আছে আৰু বহুত ভাল লাগি আছে পানীবিলাক চাইছে নাই কিমান মানে ক্ৰিষ্টেল কালাৰৰ হয় আৰু বহুত মজাৰ আৰু চাৰিওফালেতো নেচাৰ চাইছে এইফালে নেচাৰ মানে চাৰিওফালে পাহাৰ আৰু মাজত ৰিভাৰটো যিটো ৰিভাৰ আপোনাৰ এছিয়ান ক্লিনেষ্ট ৰিভাৰ বুলি জনা যায় আৰু এইটো নাম হৈছে ৰিভাৰটোৰ আকৌ উমগট ৰিভাৰ তো বহুত মজাৰ আৰু আপোনালোকে চাব পাৰিব কিমান মানুহ যে আপোনাৰ ব'টিং কৰি আছে আপোনালোকে ভিডিঅ'ত নিশ্চয় দেখা পাইছে চ' আৰু দেখা পাব আৰু চবেই মানে বহুত এনজয় কৰি আছে আৰু বাকীখিনি আপোনালোকে শেষলৈকে চাওক আমি কিমানখিনি গ'লোঁ আৰু কি কি বস্তু দেখা পাওঁ সকলোখিনি আপোনালোকক দেখাম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক এইফালে ব'টিং এই দেখো আংকুল লোক চব এইফালে আছে ব'টিং চবেই ব'টিঙেই কৰি আছে আৰু অসমৰ বহুত মানুহ আছে আৰু বাহিৰা মানুহ বেছিয়ে হয় তো মানে কি আৰু এইফালেতো নেচাৰ আই লাভ নেচাৰ এইটো ব্ৰিজটো চাওক ব্ৰিজটো মাইছা এইটো মাইছা सो रहा है पानी दिख रहा है क्या हाँ इधर तो एकदम वो हाथों में लग जाता है ना नीचे যদি আমি ইফালৰ পৰা এনেকৈ ইটো পাৰে আহিছিলোঁ আৰু ইফালে যিটো মানে পাথৰবিলাকটো কি 1931 का ब्रिज ये तो ब्रिटिश ने बनाया शायद अच्छा ये ब्रिटिश ने बुना था लोग 1931 हम तो इधर हो गया तो 4 बार 5 बार हो गया बोटिंग हाँ हम शिलोंग बैठा तो बार आया तो सोंगकेडेंग में बैठेगा क्या खुदा हो रहा है आइडिया सही खाली আপোনালোকে সব আৰু ইয়াত ভিডিও এনজয় কৰক চ' গাইছ আপোনালোকক ক্ৰিষ্টেল ক্লিয়াৰ ৱাটাৰ বুলি কিয় কৈছোঁ চাওকচোন পানীটো কিমানেই পৰিষ্কাৰ
যিটো কাৰণে আপোনাৰ একদম মানে আইনাৰ নিচিনা দেখা পোৱা যায় একদম পাথৰবিলাক চাওক কিমান ক্লিয়াৰ হয় পানী তো ইমান মানে বগা বগা পাথৰ তো দেখা পোৱা যায় ভাল লাগিছে ন চাই পেলাই একদম চাৰিওফালে পানী কিমান পৰিষ্কাৰ আৰু পাথৰবিলাক সৰু সৰু পাথৰ চ' বহুত ভাল লাগিছে আৰু এইফালে আছে আপোনাৰ টেণ্ট পাতিছে বহুত মানুহ আহে ইয়াত থাকে ৰাতিও থাকে আৰু ৰাতিও ইয়াৰ ভিউটো লয় ৰাতিও ইয়াত বহুত মানে এনজয় কৰে বহুত দূৰৰ পৰা মানুহ আহে তো ইয়াত মানে চাই আৰু ট্ৰেইনবিলাকো চাই তো আমি নাথাকোঁ ইয়াত তো বাকীখিনি আপোনালোকক দেখাওঁ পুৰা বাংলাদেশ সেইফালে এলাও নাই তো অতিক্ৰম কৰা দণ্ডনীয় অপৰাধ বুলি লিখা আছে চাইনবোৰ্ড এটা মাৰা আছে তো সিহঁতৰ কৰ্তৃপক্ষন মানে হয় মানে অৰ্থাৎ কথা পাতিব পাৰি কিন্তু বাকী একো কৰিব নোৱাৰি চ' গাইজ ইমানেই চ' গাইজ এইখিনিয়ে আছিলে আমাৰ ভিডিঅ' আৰু আপোনাৰ ডাউকীৰ ড্ৰোন শ্বুট লোৱা হৈছিলে আৰু বতৰটো অকণমান ডাৱৰীয়াৰ কাৰণে আৰু ইমান ক্লিয়াৰ হোৱা নাই আৰু বাকী আপোনালোকে চাব পাৰিব বহুত ধুনীয়া আৰু জেগাটো আপোনালোকে গৈ তাত টাইম স্পেণ্ড কৰিব পাৰিব আপোনালোকেও যাব তেতিয়াহে গম পাব কিমান ধুনীয়া জেগা এইটো তো আৰু বাকীখিনি আপোনালোকে ভিডিঅ'ৰ মাধ্যমত চাব পাৰিব আৰু চাওক আৰু ড্ৰোনৰ ভিডিঅ' ইমানখিনি আছিলে আপোনালোকে চাই থাকক চ' গাইজ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাই দিব কাৰণ আপোনালোকে কমেণ্ট কৰিলে মই বহুত উৎসাহ পাম তো আপোনালোকৰ মাধ্যমত আৰু ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আপোনালোকে উৎসাহ জনাব আৰু যিসকলে মোৰ চেনেলটো চাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম